হাই গাইজ, আজি হৈছে উৰুকা। গতিকে আপোনালোক সকলোকে মোৰ ফালৰ পৰা হেপী ভোগালী বিহু। আৰু ভোগালী বুলি ক'লেতো জানেই, আমি ভোগ কৰিব লাগে। আৰু এইফালে বজাৰত গৈছিলোঁ দাদাই, বজাৰত কৰি আনিছে এইবিলাক ইমান কিনিছে। হয় দেই, মাঘ বিহু আহিলে মানে ভোগালীৰ ভোগ যোগাৰ কৰাই যায়। আৰু এয়া মাছ আনিছে আৰু এইফালে খাচী মাংস আনিছে। গতিকে আজি খোৱাৰ কথা খোৱাৰ মাংসৰ আঞ্জা বনাই আছে। বহুতৰ ঘৰতো আহিলোঁ, বহুতে হাঁহ মাংস বনাইছে। হাঁহ মাংসটো যে চবৰে প্ৰিয়, কিন্তু মোৰ প্ৰিয় নহয়, গতিকে মই নাখাওঁ। সেয়াই আৰু মাংস খাই যাব দিছিলে, মই নাখালোঁ আৰু। এইবাৰ আহিলোঁ সৰুপিহঁতৰ ঘৰত। আৰু মাকে মোক মাংস চাকিব দিলে আৰু মই মাংস চাকিলোঁ। লোকেল চৰাই মাংস অলপ খাই চালোঁ। বেলেগৰটো খালে বেছি ভাল লাগে, কিন্তু আমাৰ এইফালে ঘৰে ঘৰে খোৱা নহ'ল আৰু। পিছে আমাৰ এইবাৰ বিহু নাই, গতিকে এনেকৈ খালোঁ আৰু। পিঠা লাড়ু বনোৱা নাই, বেলেগেহে দিছে। আজিৰ এই সাঁজ এনেকৈ খাওঁ আৰু নে কি কয় গাইজ। আৰু এইফালে মাকে তেল পিঠা বনাইছিলে, তেল পিঠা খাবলৈ সোৱাদ কিন্তু বঢ়িয়া হৈছে। আজি ইমানেই, বাই।